মই এজন নিউৰোসাৰ্জন হিচাপে আপোনালোকক এটা খুবেই বৰ্তমান সমাজত প্ৰয়োজনীয় এটা ৰোগৰ বিষয়ে ক'ব বিচাৰিছোঁ আৰু যিটো আমি অতি খুবেই আজিকালি বেছিকৈ পাওঁ সেইটো হৈছে হেড ইঞ্জুৰি আৰু তাৰ পাছত হ'ব পৰা বিভিন্ন নিউৰলজিকেল ডেফিচিটৰ বিষয়ে আজিকালি উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত বিশেষকৈ দেখা পাওঁ খুব বেগাই মটৰচাইকেল চলোৱা হেলমেট পৰিধান নকৰাকৈ মটৰচাইকেল চলোৱা বা সিট বেল্ট পৰিধান নকৰাকৈ গাড়ী চলোৱা ফলত হ'ব পৰা এক্সিডেণ্টৰ বাবে আমি বহুতো মূল্যৱান জীৱন হেৰুৱাওঁ উঠি অহা ল'ৰা ছোৱালী হেৰুৱাবলগীয়া হয় প্ৰায়ে দেখা পাওঁ বহুত ক্ষেত্ৰত হেড ইঞ্জুৰি পেচেণ্টৰ অপাৰেশ্যন কৰি চিকিৎসা কৰা বা অপাৰেশ্যন নোহোৱাকৈ চিকিৎসা কৰাৰ পিছতো বহুতো যথেষ্ট সংখ্যক পেচেণ্টৰ কিছুমান নিউৰলজিকেল ডেফিচিট থাকি যায় সেই নিউৰলজিকেল ডেফিচিটটো এবাৰ হোৱাৰ পিছত গোটেই জীৱনৰ কাৰণে সেই প্ৰব্লেমবিলাক থাকি যায় আৰু পেচেণ্টগৰাকীৰ লগতে পৰিয়ালৰ মানুহৰ টকা পইচা খৰচৰ উপৰিও পেচেণ্টগৰাকী পাছত যিবোৰ ঘৰতে নি হওক বা হস্পিটেলতে নি পৰিচৰ্যা কৰাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হয় বা পৰিয়ালটোৱে যথেষ্ট জীয়াতু ভুগিবলগীয়া হয় এটা নিৰ্দিষ্ট গতিত চৰকাৰে বান্ধি দিয়া নিয়ম বা এটা তীব্ৰ গতিত মটৰচাইকেল বা গাড়ী নচলাই ধীৰে সুস্থিৰে চলাব লাগে সদায় সিট বেল্ট পৰিধান কৰিব লাগে আৰু প্ৰতিটো ক্ষেত্ৰত সাৱধান হোৱা উচিত যাতে তেওঁলোকে যিকোনো দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ পৰা বাচি থাকিব পাৰে অকল গাড়ী মটৰ চলাওঁতেই বুলি বা তেনেকুৱা নহয় যিকোনো ক্ষেত্ৰতে আমাৰ হেড ইঞ্জুৰি হ'ব পাৰে কেতিয়াবা সৰু দুৰ্ঘটনা ঘৰত পৰি হ'লেও বা বিশেষকৈ বয়সীয়া মানুহখিনিত আমি এইটো দেখা পাওঁ ঘৰত পৰি কিনে বা বাথৰুমত পৰি কিনে মূৰত দুখ পায় তাৰ পাছত বিভিন্ন ধৰণৰ হেড ইঞ্জুৰি লৈ আমাৰ সেয়াহে গতিকে সকলো ক্ষেত্ৰতে আমি সাৱধান হোৱা উচিত আৰু যাতে এই উঠি অহা ল'ৰা ছোৱালীবোৰে হওক বা বয়সীয়া আমাৰ আদহীয়া লোকসকলে হওক বা মিডিল এজৰ মানুহখিনিয়ে হওক এনেকুৱা সমস্যাবিলাকৰ পৰা সন্মুখীন নহয় যিবোৰ বিপদৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ সেই তেনেকুৱা ধৰণৰ পৰিস্থিতিলৈ নগৈ সাৱধানে চলা ফুৰা কৰা উচিত যাতে আমি বহুতো জীৱন হেৰাবলগীয়া নহয় বা হেড ইঞ্জুৰিৰ পাছত থাকি যোৱা বিভিন্ন স্নায়ু জড়িত ডেফিচিয়েঞ্চিৰ কাৰণে আমি সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়